নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FYUGP ফাৰ্ষ্ট ছেমিষ্টাৰ VSc ছাবজেক্টৰ পেপাৰ চাইবাৰ এথিক্স কুৱেশ্যন পেপাৰ সম্পৰ্কে। আপোনালোকে চাব পাৰিছে VSc 2024 কুৱেশ্যন পেপাৰ ছেমিষ্টাৰ 1, তাৰপিছতে পেপাৰ কোড, তাৰপিছতে পেপাৰটো আছিলে আপোনালোকৰ চাইবাৰ এথিক্স। টোটেল মাৰ্ক 30, য'ত আপোনালোকে পাছিং মাৰ্ক 12 পাব লাগিব আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। কুৱেশ্যনখিনি আপোনালোকে চাই লওক। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 5টা থাকিব অপশ্যন। টোটেল মাৰ্ক 1 মাৰ্কৰ 5টা কুৱেশ্যন থাকিব। গতিকে এই নম্বৰটো আছিলে চাইবাৰ অপৰাধ পোনপ্ৰথমবাৰ কিমান চনত সংঘটিত হৈছিল। আপোনালোকে এইটো নিশ্চিত হ'ব লাগিব। তাৰ আগতে আপোনালোকে লিখিব পাৰে 1971। তথাপি আপোনালোকে চিয়ৰলি সেইটো যদি কোনোবাই জানে সেইটো কমেণ্ট কৰি জনাই দিব। জেনেৰেলি 1971 বুলি দিলেও হ'ব। নেক্সট কুৱেশ্যন বি নম্বৰ কুৱেশ্যনটো আছিলে চাইবাৰ শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে? চাইবাৰ শব্দটো গ্ৰীক শব্দ কেভাৰনেটছ অৰ্থাৎ কেভাৰনেটছৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে নিয়ন্ত্ৰক বা চালক। তাৰপিছতো শব্দটো কোনে ব্যৱহাৰ কৰিছিল এই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰটো ব্লকচেইন কোনে উদ্ভাৱন কৰিছিল? ব্লকচেইন উৎপাদন কৰিছিলে ব্লকচেইন সাতোশি নাকামোটো নামৰ এজন অজ্ঞাত ব্যক্তি বা গোটৰ দ্বাৰা উদ্ভাৱন কৰা হৈছিল। নেক্সট কুৱেশ্যন আছিলে ডি নম্বৰ চাইবাৰ অপৰাধ কাক বোলে? আমি যিহেতু কম বেছি পৰিমাণে চাইবাৰৰ বিষয়ে জানো, এইখিনি চাই ল'ব। চাইবাৰ অপৰাধ হৈছে এনে এক অপৰাধমূলক কাৰ্য য'ত কম্পিউটাৰ নেটৱৰ্ক আন কোনো ডিজিটেল ডিভাইচ ব্যৱহাৰ কৰা হয় তথ্য চুৰি বা জালিয়াতি, পৰিচয় চুৰি, ফিচিং, কেলেংকাৰী, অনলাইন হাৰাশাস্তি বা ভাবুকি, অবৈধ বা আপত্তিজনক সামগ্ৰীৰ প্ৰচাৰ। নেক্সট কুৱেশ্যন এই নম্বৰটো আছিলে ভাৰতত ইনফৰমেশ্যন টেকনলজি এক্ট কেতিয়া গৃহীত কৰা হৈছিলে? এইটো আপোনালোকৰ 2000 ইয়াৰৰ অৰ্থাৎ 2000 চনৰ 17 অক্টোবৰ তাৰিখে গৃহীত কৰা হৈছিলে। এইখিনি 1 মাৰ্কৰ আছিলে, বাকী আমি 2 মাৰ্কলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2টো দিয়া আছিলে এনচাৰ এনি 5 অফ দ্য ফ্লয়িং কুৱেশ্যন। তলৰ যিকোনো 5টা উত্তৰ দিব লাগে। প্ৰথমটো আছিলে চাইবাৰ সন্ত্ৰাস বুলিলে তুমি কি বুজা? চাইবাৰ সন্ত্ৰাস মানে ইণ্টাৰনেট, কম্পিউটাৰ বা নেটৱৰ্ক ব্যৱহাৰ কৰি চৰকাৰ, সংস্থা বা সাধাৰণ মানুহক ভয় দেখুওৱা, ক্ষতি কৰা বা অশান্তি সৃষ্টি কৰা, উদাহৰণ চৰকাৰী ৱেবছাইট হেক কৰা ইত্যাদি। নেক্সট কুৱেশ্যন আছিলে বি নম্বৰ চাইবাৰ সুৰক্ষা কি? হোৱাট ইজ চাইবাৰ চিকিউৰিটি? চাইবাৰ সুৰক্ষা হৈছে কম্পিউটাৰ, নেটৱৰ্ক তথ্য আৰু অনলাইন ব্যৱস্থাক হেকাৰ, ভাইৰাছ আৰু চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত ৰখাৰ এক ব্যৱস্থা বা প্ৰণালী। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰ এজন চাইবাৰ সুৰক্ষা বিশেষজ্ঞৰ 2টা দায়িত্ব উল্লেখ কৰা। 2টা বিশেষ দায়িত্ব হৈছে কম্পিউটাৰ, নেটৱৰ্ক আৰু ডাটা সুৰক্ষিত কৰা। দ্বিতীয়তে আছে চাইবাৰ আক্ৰমণ চিনাক্ত কৰি প্ৰতিৰোধ কৰা। নেক্সট কুৱেশ্যন আছিলে চাইবাৰ নৈতিকতা কি? চাইবাৰ নৈতিকতা কি? কুৱেশ্যনটো লিখিব এনেধৰণে এনচাৰটো লিখিব পাৰে যে চাইবাৰ নৈতিকতা মানে ইণ্টাৰনেট আৰু ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ সময়ত মানি চলিবলগীয়া নৈতিক নিয়ম কানুন বা নীতি নিয়ম। তাৰপিছতে নেক্সট কুৱেশ্যন কৃত্ৰিম বুদ্ধিমত্তাৰ সংজ্ঞা দিয়া। ডিফাইন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। AIৰ সংজ্ঞা দিব দিছে। AI সংজ্ঞা কৃত্ৰিম বুদ্ধিমত্তা। AI হৈছে এনে এটা প্ৰযুক্তি যাৰ জৰিয়তে মেচিনে মানুহৰ দৰে চিন্তা কৰা, শিকা আৰু সিদ্ধান্ত ল'ব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন F নম্বৰটো আছিলে চাইবাৰ জগত কি? হোৱাট ইজ চাইবাৰ স্পেচ? চাইবাৰ জগত হৈছে ইণ্টাৰনেটৰ জৰিয়তে গঢ় লৈ উঠা ভাৰ্চুৱেল জগত য'ত ইমেইল, ছ'চিয়েল মিডিয়া, এপছ, ৱেবছাইট আদি থাকে। নেক্সট কুৱেশ্যন আছিলে যি নম্বৰটো 2টা চাইবাৰ নৈতিকতা বিৰোধী কামৰ উল্লেখ কৰা। 2টা নৈতিকতা বিৰোধিতা কাম হৈছে হেকিং, তাৰপিছতে দ্বিতীয়তে অনলাইন ঠকা বা ফিচিং। নেক্সট কুৱেশ্যন আছিলে এইচ নম্বৰটো ব্লক চেইনৰ 2টা সুবিধা উল্লেখ কৰা। ব্লক চেইনৰ 2টা সুবিধা হৈছে তথ্য অত্যন্ত সুৰক্ষিত হয়। দ্বিতীয়তে আছে
লেনদেন স্বচ্ছ আৰু বিশ্বাসযোগ্য হয়। নেক্সট কুৱেশ্যন আছিলে আই নম্বৰটো যে ফিনটেকৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এটা উদাহৰণ দিয়া। ফিনটেচৰ সম্পূৰ্ণ ৰূপ আৰু এটা উদাহৰণ হৈছে ফিনটেচ FINTEC ফাইনেন্সিয়েল টেকনলজি। এইখিনি আছিলে ফিনটেচৰ উদাহৰণ। ফিনটেচৰ যিটো সম্পূৰ্ণ ৰূপ ফাইনেন্সিয়েল টেকনলজি উদাহৰণ আছে গুগল পে, ফোন পে, পেটিএম ইত্যাদি। এইখিনি আপোনালোকে অলপ বুজি ল'ব লাগিব। ৰাইটে শ্বৰ্ট নোট আহিব পাৰে অৰ্থাৎ চমটক আহিব পাৰে, ভালদৰে জানি ল'ব। নেক্সট কুৱেশ্যন আছিলে যে নম্বৰ তথা শেষৰটো কুৱেশ্যন স্পাম বুলিলে তুমি কি বুজা? স্পাম মানে অনাৱশ্যক অবাঞ্ছিত ইমেইল বা মেছেজ যিয়ে ব্যৱহাৰকাৰীক অসুবিধা দিয়ে। আমি যিহেতু স্পাম কিছুমান কেতিয়াবা ফোন কৰিলেও মোবাইলত স্পাম ফোন কল বা মেছেজ আহিলে স্পাম মেছেজ বুলি আহে। সেইটোৱে আপোনালোকৰ স্পাম মেইল বা ফোন। এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যন লৈ। 3 নম্বৰ চাইবাৰ নিৰাপত্তা কিয় প্ৰয়োজন ব্যাখ্যা কৰা। চাইবাৰ নিৰাপত্তাৰ বহুতো প্ৰয়োজন যিখিনি আপোনালোকে নিজেও লিখিব পাৰিব, তথাপি দি দিছোঁ। চাইবাৰ নিৰাপত্তাৰ প্ৰয়োজন হয় কাৰণ আজিৰ যুগত প্ৰায় সকলো কাম বেংকিং, মোবাইল ব্যৱহাৰ, অনলাইন শিক্ষা, অনলাইন ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বহুতো প্ৰয়োজনীয়তাৰ কাৰণ আছে, যেনে ব্যক্তিগত তথ্য পাছত আধাৰ বেংক ডিটেইল সুৰক্ষিত কৰিবলৈ, হেকিং আৰু ডাটা চুৰি ৰোধ কৰিবলৈ। এইখিনি আপোনালোকে লিখিবই পাৰিব, চাই ল'ব। নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰ চাইবাৰ অপৰাধৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা। চাইবাৰ অপৰাধৰ বিভিন্ন প্ৰকাৰ আছে, যেনে হেকিং, ফিচিং, আইডেণ্টিটি থেফ্ট, চাইবাৰ বেলিং, অনলাইন ফ্ৰড, মেলৱাৰ এটাক। এইখিনি আপোনালোকে আৰু যদি জানে লিখিব পাৰে। নেক্সট কুৱেশ্যন আহিছোঁ আমি 3 নম্বৰ চাইবাৰ অপৰাধ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বৰ্ণনা কৰা। চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে, যেনে ITI 2000 চনত লৈছে, চাইবাৰ ক্ৰাইম পুলিচ ষ্টেচন, আজিকালি বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম হেল্পলাইন নম্বৰো দিয়া হৈছে। এনেধৰণে চৰকাৰে চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে সহায় আগবঢ়াইছে বা সাধাৰণ লোকক সহায় কৰি আছে। তাৰপিছতে চাইবাৰ যিসমূহ নম্বৰ আছে আগতীয়াকৈ জাননী প্ৰকাশ কৰে চৰকাৰে। এইখিনি চাই ল'ব। নেক্সট কুৱেশ্যন চাইবাৰ সুৰক্ষাৰ ওপৰত এটা চমটকা লিখা। শ্বৰ্ট নোট অন চাইবাৰ চিকিউৰিটি। চাইবাৰ সুৰক্ষা কম্পিউটাৰ নেটৱৰ্ক আৰু ডাটা সুৰক্ষিত ৰখাৰ প্ৰক্ৰিয়া। ইয়াৰ লক্ষ্য হৈছে ডাটা চুৰি ৰোধ, হেকিং প্ৰতিহত, তথ্যৰ গোপনীয়তা ৰক্ষা। চাইবাৰ সুৰক্ষাই ডিজিটেল জীৱন সুৰক্ষিত কৰে। নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰ চাইবাৰ প্ৰযুক্তিৰ সুবিধা বা লাভ কি ব্যাখ্যা কৰা। চাইবাৰ প্ৰযুক্তি জীৱন সহজ আৰু দ্ৰুত কৰিছে। আপোনালোকক যিহেতু চাইবাৰ প্ৰযুক্তিৰ সুবিধাসমূহ বা লাভসমূহ লিখিব দিছে, আপোনালোকে চাইবাৰ প্ৰযুক্তি যিটো আছে চাইবাৰ টেকনলজিৰ নেতিবাচক আৰু ইতিবাচক দিশ দুয়োটাই আপোনালোকে লিখিব। যিকোনো এটা আহিব পাৰে, কেতিয়াবা পাৰ্থক্যও আহিব পাৰে। প্ৰথম যিহেতু আমাক সুবিধাখিনি দিছে সেইখিনি চাই ল'ম। তথ্য আদান প্ৰদান দ্ৰুত হয়, অনলাইন বেংকিং আৰু UPI। তাৰপিছতে অনলাইন শিক্ষা, ই-কমাৰ্চ, বিশ্বব্যাপী সংযোগ, নতুন কৰ্মসংস্থাপন সৃষ্টি। সেয়ে চাইবাৰ প্ৰযুক্তি আধুনিক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। নেক্সট কুৱেশ্যন আছিলে F নম্বৰ তথা শেষৰটো কুৱেশ্যন চাইবাৰ অপৰাধৰ নৈতিক মাত্ৰা কি ব্যাখ্যা কৰা। চাইবাৰ অপৰাধৰ নৈতিক মাত্ৰা আৰু ন্যায়ৰ দৃষ্টিকোণ, নৈতিক সমস্যাসমূহ, ব্যক্তিগত গোপনীয়তা, অন্যৰ ক্ষতি কৰা, ভুৱা তথ্য প্ৰচাৰ, বিশ্বাসভংগ, ডিজিটেল অসততা। তাৰপিছতে চাইবাৰ অপৰাধ নৈতিকভাৱে ভুল আৰু সামাজিকভাৱে ক্ষতিকাৰক হয়। এইখিনি আছিলে আপোনালোকৰ VSC ছাবজেক্টৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।